Hi everyone, good morning. Welcome back to my channel. টিকলিখতৰ স্কুললৈ পঠাই কৰি ললো আৰু ফিলে ওলাইছো টাউনলৈ যাবলৈ গা ভাল নহয় যেনিবা মাতুতে গম পাইছে গাটো ইমান ঠিক নহয় টাউনলৈ ওলাইছো মানে কাম দুটামান আছে নগলেও নহয় মানে উপায় নাই আৰু কিনাখন বজাৰৰ পৰা সোয়েটাৰটো লৈছিলো আপোনালোকৰ বা কেনেকুৱা লাগিছে বাৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিবচোন কিনাখন চাগে যি সকলে মোৰ ব্লগটো চাইছিলে দেখিছিলে সোয়েটাৰ এটা লৈছিলো আৰু এনেকুৱা মানে সোয়েটাৰ মই খুব কমেই পিন্ধো মই বেছিভাগ মানে ব্ল্যাকতে বেছি পিন্ধো বা গ্ৰে কালাৰটো পিন্ধো এনেকুৱা বগা পিংক কালাৰ ব্লু কালাৰ মানে তেনেকৈ নিপিন্ধো মোৰ চাগে দেখিয়ে থাকে আৰু এবাৰ নতুন ডিজাইনৰ ফেলে সোয়েটাৰ এটা দেখি পেলাই বোলো পছন্দ লাগিলে যে ললো আপোনালোকৰ বাৰু ভাল লাগিছে নে নাই কমেন্ট কৰি জনাবচোন আৰু মই ওলাই কৰিলে অলৰেডি ৰেডি টিকলিখত গ'ল স্কুললৈ এহেত মানে স্কুললৈ যাওঁতে এতিয়া বোলো পটাপট যাম গ'লে তেতিয়া স্কুল ছুটি হোৱালৈকে দুটালৈকে মানে আহি পামহি আৰু তেনেকুৱা বেলেগ একো কাম নাই তাকে দুটামান কাম আছে সেইকাৰণে যাব লাগে নগলেও উপায় নাই মানে মই বিশেষকৈ নগলে নহয় সেইটো কাৰণে ওলাইছোঁ এইবিলাক ওলাই কৰিলেও ৰেডি হৈ আছোঁ লাহেকৈ ওলাই আছে খাবলৈ দি থৈ আহিছোঁ যে তেতিয়াই বোলো পটককৈ নাই মই ব্লগটো ষ্টাৰ্ট কৰি লওঁ নহ'লে থাকিলে থাকি যাব এতিয়া সম্পূৰ্ণ শেষলৈকে চাব টাউন গৈ বাৰু কিকত ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ নাজানো তথাপিতো মানে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ আৰু ফলে সিজনৰ ফুল কিমান ধুনীয়াকৈ ফুলিছে দেখাম চাব দেই সিনাখন মই দুপাহমান দেখাইছিলোঁ এতিয়া ধুনীয়াকৈ ফুল সিনাখন এইখিনি ফুল দেখুৱাইছিলোঁ যে এপাহ দুপাহ তেতিয়া ফুলিবলৈ আৰম্ভ কৰিছিলে এতিয়া ধুনীয়াকৈ এতিয়াও ভালকৈ ফুলাগৈ নাই কালাৰটো যে ইমান মৰম লাগিছে অৰেঞ্জ আৰু য়েল্লোত ফুলিছে আৰু এইটো এতিয়ালৈকে কি ফুলিব মানে গমেই পোৱা নাই য়েল্লোৱে ফুলিব নেকি চাগে এইফালে কলি মানে অকণ অকণ মেলিবলৈ আৰম্ভ কৰিছে আৰু এবাৰ সিজনৰ তেনেকৈ ফুলেই নাই যেনিবা চব কাটিংবিলাক লগালোঁ ক্ৰিচেণ্থেমামৰ চব মৰি থাকিলে এইজোপা এইফালে ফুলিছে আৰু এইজোপা এইফালে ফুলি আছে আৰু এজোপা সেই মাটিত দিছিলোঁ এইটো কি কালাৰ ফুলিম বুলি ক'ম এইটো ক্ৰীম কালাৰ নিচিনা ফুলিব এজোপা মাটিত আছে সেই এপাহ দুপাহ এইফালে কলি মেলিবলৈ আৰম্ভ কৰিছে আইয়া ভালকৈ ফুলাগেই নাইকিয়া সম্পূৰ্ণ ফুলিলে তেতিয়া দেখাম বাৰু মানে মাজৰখিনি ক্ৰীম কালাৰ আৰু বাহিৰটো হোৱাইট কালাৰ ইমান ধুনীয়া ন কালাৰটো দেখিবলৈ সম্পূৰ্ণ ফুলিলে দেখিবলৈ ভাল লাগিব ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বাইকত আহিলে এটাই দিগদাৰ হয় মোৰ ভিডিঅ' কৰিবলৈ প্ৰব্লেম হয় তাৰ মাজতে অকণ যি দুটামান ক্লিপ পাৰোঁ কৰিছোঁ বাৰু আৰু বাইকত আহিছোঁ মানে এটাই সুবিধা হয় পাৰ্কিংটো সুবিধা হয় যে নহ'লে গাড়ী লৈ আহিলে য'তে ত'তে ৰখাবলৈ ইমান দিগদাৰ হয় ঘৰৰ পৰা মানে জাষ্ট অলপ ওলাই আহিছোঁ বেছি দূৰ পোৱাগেই নাই বাইপাছ পোৱাগেই নাইকিয়া আৰু চাহপাতৰ বাগানকেইখন দেখি লৈ পেলাইও তাৰ মাজতে ভিডিঅ' কৰোঁ আহি টাউন পাই গ'লোহি আৰু এইফালে কিবা কিবি চাই আছোঁ মই কৈছোঁৱে কি কিবা কাম দুটামানত আহিছোঁ দুটামান হৈছেগৈ আৰু ইমান ভিডিঅ' কৰি থাকিবলৈ টাইমেই পোৱা নাইকিয়া ঠাণ্ডা বতৰ আৰু ব্লেংকেট দুখনমান তাকে চাই আছোঁ ইমান ভিডিঅ' কৰিবলৈ টাইম পোৱা নাই যিকণ পাৰিছোঁ তাতে মানে এটা দুটা ক্লিপ লগাই দিছোঁ আৰু লোৱা হৈ গ'ল কি ল'লোঁ বাৰু মই ঘৰত গৈ ভালদৰে দেখাম বাৰু আৰু এতিয়া ইয়াৰ পৰা আকৌ বেলেগ দুটামান কাম আছে আৰু চব টাইমতে মই ভিডিঅ' কৰি থাকিবলৈ পৰা নাইকিয়া কেকৰ বস্তু দুটামান আছিলে ল'বলগীয়া লৈ ল'লোঁ আৰু এতিয়া আহিছোঁ মানে চাহ একাপ খাওঁ ঘৰৰ পৰা মানে কি একদম দৌৰাদৌৰিকৈ কাম বন কৰি আহিছোঁ যে একো খাবলৈ মানে সময় নহ'ল চাহ একাপ খাই আহিলোঁ আৰু চাওমিন দিলোঁ অৰ্ডাৰ একদম জালুক দিয়া জ্বলাকৈ অকণ চাওমিন অৰ্ডাৰ দিলোঁ আৰু এইফালে বেলেগ অৰ্ডাৰ দিছে ৰখি আছে আৰু এইফালে গান বাজি আছে কপিৰাইট লাগিব সেইটো কাৰণে মই পিছতহে ভইচ অভাৰ কৰিবলগীয়া হৈছে বজাৰ চজাৰ কৰি মেলি হৈ গ'ল এতিয়া ওলাই আহিছোঁ এনেই ডিমগুৰিতে আছোঁ দেই ভিডিঅ' চিডিঅ' ইমান তেনেকৈ কৰি থাকিবলৈ পাৰাই নাই ৰ'দতে ৰখি আছোঁ তেওঁ মানে নামিছে ডিমগুৰিত মাংস অকণ ল'বলৈ বোলো আহিছোঁ যেতিয়া মানে হাঁহৰ মাংস অকণ লৈ যাওঁ চৰ্দি তৰ্দি ন এতিয়া মই ৰখি আছোঁ আহিলে তাৰপিছত লাহেকৈ মাংস অকণ লৈ পেলাই যামগৈ টাউনৰ পৰা আহি জাষ্ট মানে একদম দৌৰাদৌৰিকৈ পাইছোঁহি টাউনতো মানে ইমান তেনেকৈ ভিডিঅ' চিডিঅ' মই কৈছিলোঁ যে কৰি থাকিব নোৱাৰিব পাৰোঁ বুলি তাতে টিকলিঘৰত স্কুলৰ পৰা আহি পোৱা আগতে মানে একদম পূৰা জল্দা জল্দিকৈ মানে পাবলৈ চেষ্টা কৰিছোঁ তাইহঁতক নিয়া নাই যে নহ'লে উমেটা দিগদাৰ নাই টিকলিকে আহি পালেই নহ'লে একদম পূৰা হাল্লা লগাই দিব তাইক নিয়া নাই বুলি জাষ্ট আহি সোমাইছোঁহি একদম এনেই চৰ্দি মাত চাত ভাঙি অৱস্থা নাই আৰু একদম মানে বতাহ লাগি পেলাই একদম আৰু মাত নাইকিয়া হৈ গৈছে তাত মানে টাউনত অকণ ক্লিপ কৰিছোঁ খাই থাকোঁতে অকণমান ক্লিপ কৰিছোঁ কিন্তু গান চান বাজি থকাৰ কাৰণে মানে কপিৰাইট লাগিব বুলি লাষ্টত আকৌ ভইচ অভাৰ কৰিব লাগিব আৰু এইফালে যেনিবা আনিলোঁ কম্বল এখন আনিলোঁ ডাঙৰ ঠাণ্ডা দিন যেতিয়া সেইকাৰণে কম্বল এখন লৈ আহিলোঁ আৰু তেনেকৈ কিবা কিবি দুটামান বজাৰ কৰিছোঁ আৰু মানে কিছুমান কাম যেনিবা নহ'লেই এয়া কিবা কিবি দুটামানহে বজাৰ কৰিলোঁ সেইফালে মোক কেকৰ কেইটামান বস্তু আনিলোঁ তাৰপিছতে এইফালে কম্বলখন বেক কেমেৰা কৰি দেখাইছোঁ এইখন কম্বল এখন আনিলোঁ দুখন আনিম বুলি ভাবিছিলোঁ কিন্তু বাইকত আনিবলৈ দিগদাৰ হৈ যায় যে সেইকাৰণে এখনেই আনিলোঁ এইফালে কম্বলখন আনিলোঁ আৰু কেকৰ বস্তু কেইটামান আনিলোঁ পটাপট যাওঁ এতিয়া ভিতৰলৈ কাপোৰ সলাম আৰু কম্বল আনা মানে দাঙি আনা বাইকত একদম হাত বিষাই গৈছে কিন্তু মানে এটা হাতে এনেকৈ ধৰি আনিছোঁ যে দুখন ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া বাইকত আনিম কেনেকৈ ন এখনকৈ আনিবলৈ অসুবিধা যেনে তেনে আহি কোনোমতে ঘৰ আহি পাইছোঁহি ধুমাধুম এতিয়া কাপোৰ কানি সলাই ভাত বনাবলৈ লাগোঁ যাওঁতে মানে দালি আৰু চব্জিকণে বনাই থৈ গৈছিলোঁ মাংসকণ আছিলে কালিৰে সেয়াকণেই হৈ যাব এতিয়া ধুমাধুম ভাতকেইটা বনাওঁগৈ সোনকালে বনাই গ'লেও ঠাণ্ডা হৈ যাব যে
সেইকাৰণে এতিয়া ধুমা ধুম ভাত বনাওঁগৈ 2টা বাজি গ'লে 2:10 হৈ গ'লগৈ টিকলিক আৰু 10 মিনিটৰ পিছত পাই যাব একদম হাল্লা লগাই দিবগৈ গৈ পেলাই আৰু এইফালে কি কিনিলোঁ পিছত দেখাম তেনেকুৱা দেখুৱাবলগীয়া বস্তু একো নাই বাৰু কম্বলখন খাই ল'লোঁ দেখুৱালোৱে নহয় আৰু বোলে কেকৰ বস্তু আছে আৰু তেনেকুৱা জানো কিবা আছে যদি মই দেখুৱাব পৰা বস্তু আছে যদি দেখাম বাৰু আৰু কেকৰ বস্তুখিনিনো কি দেখাম আৰু প্ৰিমিক্স চিমিক্স সেইবোৰহে আছে মণিহঁতকলৈ যাবা মণিহঁতকলৈ যাবা মণিহঁতকলৈ যাবা ব্লেংকেটখন এইখন উলিয়াই পেলাই মই বোলো নিজেও চাওঁ আপোনালোককো দেখাওঁ আৰু অথনি এইটো পেকেটিঙতে মই দেখাইছিলোঁ খুলি পেলাই দেখুৱাই নাছিলোঁ অকণমান ডাৰ্ক কালাৰত আনিছোঁ ল'ৰা ছোৱালীয়ে ইউজ কৰি থকা সেইটো কাৰণে অকণমান এইটো গ্ৰে টাইপত আনিছোঁ আৰু মানে বাহিৰ ছাইডটো এইটো হয় আৰু ফ্ৰণ্ট ছাইডটো মই দেখাই আছোঁ এইটো ভিতৰ ছাইডটো হয় আৰু ডাবল আনিছোঁ যেনিবা ছিংগলখন অনা নাই আৰু ছিংগলখন আনিলে মানে ডাঙৰখন আনিলে মানে বেছি ভাল হয় আৰু সেইকাৰণে অকণমান ডাবুলখন আনিছোঁ 2খন আনিম বুলি ভাবিছিলোঁ সেয়া কৈছোৱে নহয় 2খন আনিলে মানে দিগদাৰ হৈ যায় অসুবিধা হয় ধৰি কৰি আনিবলৈ গাড়ী লৈ গ'লে ভাল হয় আকৌ পিছত কেতিয়াবা গ'লে ল'ব লাগিব এতিয়া যেনিবা এইখনে লৈছোঁ আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কালাৰটো আৰু ডিজাইনটো কমেণ্ট কৰিবচোন আৰু ব্লেংকেট বুলি ক'লে মানে বেছি জাকজমক হ'লে ভাল নালাগে এইটো মই মানে এইটো ডিজাইনটো খুব ভাল পালোঁ আৰু আমাৰ দুইটাৰে পচন্দ হৈ গ'ল যে আৰু এইখন দেখাই দিলোঁ আৰু ইয়াৰ ৰেটটো কিমানমান পৰিব বা আপোনালোকে কমেণ্টত জনাবচোন মই পিছত বাৰু কমেণ্টত মই আপোনালোকক জনাম বাৰু ইয়াৰ ৰেটটো কিমান ল'লে আপোনালোকে গেছ কৰি পেলাই ব্লেংকেটখনৰ ৰেটটো কিমান হ'ব পাৰে কমেণ্টত জনাব দেই আৰু এতিয়া মই জাপি কৰি লৈ থৈ দিওঁ কাইলৈ ৰ'দাব লাগিব যিহেতু মানুহে চবেই চুই কৰি থাকে ন কাইলৈ ৰ'দাই কৰি লৈ তাৰপিছতহে ইউজ কৰিম আৰু অকণমান ল'ৰা ছোৱালীয়ে ইউজ কৰি থকা ন অকণমান সেইকাৰণে ডাৰ্ক কালাৰত আনিছোঁ এনেকুৱা মানে ভাগৰ লাগিছে ভাত চাত মানে বনাবলৈ মন নাযায় মানে যোৱা নাইকিয়া এনেকুৱা লাগিছে যে একদম মানে নেখাই নবৈ পেলাই মানে শুইহে থাকিম আৰু এফালৰ পৰা আহিলে দৌৰাদৌৰিকৈ একদম এনেকুৱা ভাগৰ লাগে ন অথনি কৈছিলোঁ যে টাউনৰ পৰা হাঁহৰ মাংস কিনিছিলে বুলি তাকে হাঁহৰ মাংস লৈ আহিছিলোঁ আৰু কোমোৰা কিনিছিলোঁ বাপৰে 1 কেজিতে বোলে 80 টকা এনেইতো আমাৰ কোমোৰা কিনাই নহয় প্ৰতি বছৰে ঘৰতে ওলাই যায় যে এইবাৰ কোমোৰা নাই মাজতে সেয়া হাঁহৰ মাংস আনোতে এটা কোমোৰা নে 2টা লাগিছিলে তেনেকৈ ইটো সিটো কৰি খাওঁতেই শেষ হৈ গ'ল মানে মই ইমানটো কোমোৰা বোলো কি কৰিলোঁ খুৱাব এনেইতো চব্জি তব্জি কোনেও নেখায় সেইকাৰণে বোলো আধা কেজি কিনি আনো আৰু জীৱনত মানে প্ৰথম আজিহে কোমোৰা কিনিছোঁ এইকণ কোমোৰা চাওকচোন 50 টকা লৈছে অকণমান ব্লাৰ হৈ গৈছে যেনিবা এইকণ 50 টকা মানে এইকণ কোমোৰাতে মানে গাত লাগি গৈছেগৈ সদায়তো ঘৰৰ নিজৰ মানে শাক চাক বা নিজৰ ঘৰৰ মানে চব্জি তব্জি খোৱা হয় যে আজি প্ৰথম তেনেকৈ কিনিছোঁ জহা কোমোৰাটোহে পালোঁ কিন্তু আমাৰ জহা কোমোৰাটো ইমান চবেই ভাল নাপায় কিন্তু ইটো কোমোৰা বিচাৰিছিলোঁ নেপালোৱে কিন্তু এইটো জহা কোমোৰা বুলি কয় এইকণ চাওকচোন ইমান অকণমান 50 টকা মানে গাত লাগি গৈছেগৈ শুনিলোঁ কিন্তু হাঁহৰ মাংস খাম যেতিয়া আৰু যদি কোমোৰাটো নহয় কেনেকৈ হ'ব ন কোমোৰা নহ'লে মানে হাঁহৰ মাংস খোৱা যেন নালাগিবই মাংস অথনি মাজে মই ধুই পখালি থৈছোঁ ধুমাধুম এতিয়া মই বনাবলৈ মানে ৰেডি কৰোঁ আৰু এতিয়া কথা পাতি থাকিবলৈ টাইম নাই মানে গা চাবিলাক বেয়া লাগি লাগি গৈ আছে তাতে সেই আজি হাৱা বতাহ লাগিল যে পটাপট জালুক চালুক মাংসৰ কাৰণে যি য'ত লাগে গোটেইখিনি যা-যোগাৰ এইখিনি মাংস বেছি নহয় আধা কেজি খোৱা মানুহ আমিকেইটাহে খাওঁ মমিতাইও ইমান ভাল নাপায় আৰু পাপাও তেনেকৈ নাখায় যে এইফালে মাংসকণ ধুই পখালি লোৱা আছে এইখিনি নিমখ হালধি সানি পেলাই মেৰিনেট কৰোঁ আৰু এইটো কোমোৰা জানো হাঁহৰ মাংসৰ কাৰণে এইফালে আৰু চবেতো বনাবলৈ জানেই ন এইফালে নহৰু আলু পিঁয়াজ আৰু লগতে এইফালে কোমোৰাটো কাটিবলৈ আছে আৰু হাঁহৰ মাংসৰ লগত মেইন হৈ গ'ল জালুকে মেইন আৰু কোমোৰা মেইন এইফালে জালুক লৈ লৈছোঁ আৰু কেঁচা জলকীয়া আদা নহৰু এইখিনি গোটেইখিনি পটাপট মই এইফালে কাটি কাটি যা-যোগাৰ কৰি লওঁ এইফালে গৰম গৰম হাঁহৰ মাংস বনাই পেলাই ৰেডি হৈ গ'ল হাঁহ কোমোৰা জাষ্ট হৈছে আৰু বনাই থকা দেখাই থকা নাই আৰু ধনিয়া অকণ দি দিছোঁ হাঁহৰ মাংস বনাইছোঁৱেই সেইকাৰণে বেলেগ একো বনোৱা নাই এইফালে হাঁহে কোমোৰা এইফালে মাংস জোল নিচিনা বনাইছোঁ আৰু এইফালে দাইল অকণ বনালোঁ বিলাহী চিলাহী দিয়া নাই এইখিনি ইয়াত অকণমান ধনিয়া দি দিওঁ দাইল আৰু এইফালে মাংস ৰেডি
এফালে ওলাই পেলাই ৰেডি হৈছোঁ ডাঙৰ বাহঁতৰ ঘৰলৈ যাবলৈ। আজি হৈ গ'ল 16 ডিচেম্বৰ, ডাঙৰ বাৰ বাৰ্থডে। আৰু এইফালে ওলাই কৰিলে মই ৰেডি। টিকলিহঁত স্কুলৰ পৰা আহিলে তাৰপিছতে যাম। মই বোলো সেই কালিটো কণ্টিনিউ, তাৰপিছত আৰু নকৰিলোঁ আৰু আজি বাৰ্থডে ব্লগটো একেলগে মিলাই দিম বুলি। আজি 16 ডিচেম্বৰ ডাঙৰ বাৰ বাৰ্থডে, তাৰপিছতে কাইলৈ থাকি পৰহিলে 18 ডিচেম্বৰত আকৌ জ্যোতিকা বাৰ বাৰ্থডে। আৰু এইফালে মই ওলাই কৰিলোঁ ৰেডি। টিকলিখন পাইছেহি বোলা, ফটককৈ মই তাহাঁতক মুখ চুখ ধুৱাই কৰি পেলাই ৰেডি কৰিলোঁ। তাৰপিছতে বাহঁতৰ ঘৰ লগ পাই আছোঁ। টিকলিক আজি কাৰ বাৰ্থডে? কৈ দে আজি কাৰ বাৰ্থডে? আহিলা আজি কাৰ বাৰ্থডে টিকলি? পণ্টি জেঠাই বাৰ্থডে ন? টিকলিকক মুখাত ধুৱাই কৰি লৈ পেলাই উলিয়াই কৰিলোঁ, ৰেডিকৈ দিলোঁ। আৰু এইফালে চাই আছে মোবাইল। আৰু এতিয়া আহি আছোঁ বাহঁতৰ ঘৰলৈ। আৰু এইফালে অম্বেতা তাৰো ভাগৰুৱা হৈছে স্কুলৰ পৰা আহিয়ে, লগতে ওলাইছে যে সেইকাৰণে ইমান কথা চথা কৈ থকা নাই। এইফালে টিকলিকে ফেভৰেট গান শুনি শুনি গৈ আছে আৰু লগতে নাচিও আছে। মই গানটো মিউট কৰি দিছোঁ, নহ'লে আকৌ কপিৰাইট লাগিব যে, অকণমান খালি লগাই দিছোঁ। ভিডিঅ'টো একদম মনে মনে কৰিছোঁ, গম নাপায় যেনিবা ডেন্স কৰি থকাৰ কাৰণে অকণমান দেখাই দিলোঁ, নহ'লে দেখিলেও একদম পূৰা হাল্লা লাগি যাব যে। আৰু তাতে আজিকালি ওলাবলৈও নিবিচাৰে কাৰণে ইমান তেনেকৈ ভিডিঅ' কৰিয়ে থকা নহয়। ভালে আছে? এইফালে বাহঁতৰ ঘৰ কোনোমতে আহি পাইছোঁহি। মাত মুত নাই দেখোন, মানুহটো নাই নেকি গৃহস্থ? জানো মাত চাত নাই, ক'ত গ'ল? ভাত বাঢ়িয়ে আছে ডাঙৰ। হেপী বাৰ্থডে। এইফালে ভাত বাঢ়িয়ে আছে যেনিবা, এইটো একদম খাব নোৱাৰা হৈ গৈছেগৈ। এইফালে বাৰ্থডে গাৰ্ল কি হ'ল, গা বেয়া? মই বোলো গা বেয়া নেকি। এইটো চা ক'ব নোৱাৰা হৈ গৈছেগৈ। ঐ এইফালে বাৰ্থডে খানা পূৰা চলি আছে। এইফালে জ্যোতিকা বাইদেউকো ইয়াত আহি লগ পালোহি ন মাজুবা। চব একেলগে গোট খাইছোঁ। এইফালে বাৰ্থডে গাৰ্ল নহয় আৰু কি হ'ব। ওমেন পূৰা ব্যস্ত ডাঙৰ ন। বাৰ্থডে মানুহজনী একদম পূৰা ব্যস্ত কামত। ৰিং কি খবৰ? তোমাক এতিয়াহে লগ পাইছোঁ। মাইকেল এতিয়া কি শান্তি আৰু। ৰিকৰ দাঁত এতিয়া গজিছেহে। বাৰ্থডে দিনা দাঁত গজিছে তাৰ। দুইটাই কি কৰিছা খাই বৈ? ডাব্লিউ খেলত লাগি আছে। অমিতা ঘৰ নাযোৱা আজি? সন্ধিয়া হৈ গ'ল, ঘৰ যাব লাগে, দুইটাই খেল চাই আছে। বাহঁতৰ ঘৰৰ পৰা যেনিবা 5:30 নে তেনেকুৱা মানতে ওলাই আহিলোঁ। বাহঁতৰ ঘৰতো আজি ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ মানে পাৰাই এনেকৈ একদম আমাৰ গৈ পোৱাও দেৰি। তাৰপিছত একদম মানে পূৰা দৌৰা দৌৰি হৈ আছে যে, সেইটো কাৰণে মানে একদম টাইমেই নাপালোঁ। আহি অকণমান জিৰাই কৰি ল'লোঁ। আৰু এতিয়া অলৰেডি 7:30 বাজি গ'ল, 8টাই বাজিবলৈ হৈ গ'ল। বোলো ভাত বনাবলৈ যাওঁ। আৰু কালিয়ে পৰাই ব্লগটো কণ্টিনিউ হৈয়ে আছে, বোলো লগতে ব্লগটো সামৰি দিওঁ। আৰু বাৰ্থডেলৈ গৈ পেলাই যেনিবা মই হ'ল তাইক গিফ্ট পোৱা নিচিনা হৈ গ'ল। ডাঙৰ বাইদেউ শহুৰেকে মানে মোক চুৱেটাৰ এটা দিলে, মই দেখাই আছোঁ বাৰু লাহেকৈ। আৰু এতিয়া ব্লগটো সামৰি দিওঁ। আৰু এইফালে এইজনী টিকলি অকণমান মানে জিৰাইছে, তাই গাটোও ঠিক নহয়, ঠাণ্ডাতে মানে অকণমান তাই বদহজমি নিচিনা হৈছে। আৰু অনবৰতে চকলেট কিবা কিবি খায়ে থাকে যে, সেইটো কাৰণে মই মানে সেইটো চুৱেটাৰটো পিন্ধিলে পিছত ভালকৈ দেখাম বাৰু। এইটো চুৱেটাৰটো আৰু এনেকুৱা মানে মই ৰাউণ্ডিঙি ভালেই পাওঁ, কলাৰ থাকিলে বেয়া পাওঁ। আৰু গিফ্ট পোৱা চুৱেটাৰ যেনিবা কালাৰ চালাৰবিলাক বৰ পচন্দেই লাগিছে, ধুনীয়া লাগিছে যেনিবা, মানে ছাৰপ্ৰাইজ গিফ্ট পাই যোৱা নিচিনা হৈ গ'ল। আৰু পিন্ধিলে পিছত কেতিয়াবা দেখাম বাৰু। বেক চাইডটো এনেকুৱা আৰু ফ্ৰণ্ট চাইডে এইটো ডিজাইন আছে। এতিয়া মানে লৈ দেখুৱাবলৈ দিগদাৰ হয় যে, সেইটো পিছত কেতিয়াবা পিন্ধিলে, এতিয়া ঠাণ্ডা দিন ন, দেখা পাই থাকিব। হাতকেইটা যেনিবা চিম্পলে হয় আৰু এইফালে ধুনীয়া ডিজাইন আছে। আৰু অকণমান লং হয় যেনিবা চুৱেটাৰটো। আৰু এইটো কালাৰটো কি কালাৰ ক'ম, ব্ৰাউনো নহয়, অকণমান কেনেকুৱা বুলি ক'ম, ব্ৰাউন টাইপৰ, সেই অকণ গল্ডেন টাইপ তেনেকুৱা মিক্স আছে। আৰু পিছত পিন্ধিলে কেতিয়াবা ভালদৰে দেখা পাব বাৰু। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইটো চুৱেটাৰটো মই পিন্ধিয়ে ল'লোঁ যেনিবা, ৰাউণ্ডিঙি মই ভাল পাওঁ, কলাৰ চলাৰ থাকিলে বেয়া পাওঁ। আৰু মানে গিফ্ট যদিও মানে মোৰ কলাৰ নথকা যে ভালেই পালোঁ, কলাৰ থকা হ'লে মানে অকণমান পিন্ধিবলৈ দিগদাৰ হয়। আৰু লং হয় আৰু ডিজাইনটো এইটো। আৰু এনেও মানে বেছি ষ্টাইল থাকিলে মই ভালো নাপাওঁ, চিম্পলতে ভাল পাওঁ। আৰু এটা কালাৰ যে ধুনীয়া লাগিছে। আৰু এইবাৰ মানে উইণ্টাৰ বুলি দুটা চুৱেটাৰ পাই গ'লোঁ। সিদিনাখন সেয়া বজাৰত এটা কিনিলোঁ আৰু আজি যেনিবা গিফ্ট হিচাপে পাই গ'লোঁ। এইটো দেখাই দিলোঁ। এতিয়াতো উইণ্টাৰ একদম পূৰা পিন্ধি থাকিম সলাই। আৰু এতিয়া ব্লগটো সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।